আহিছে ক'ৰ পৰা আহিছে আমি চানমাৰীৰ পৰা আহিছোঁ যিহেতু অমিত শ্বাহ আহিব কিছু সময়ৰ পিছতে ইয়াত ৰোড শ্ব' অংশগ্ৰহণ কৰিব এইবাৰ কেনেকুৱা ধৰণৰ পৰিৱেশ হ'ব বুলি ভাবে ভালে হ'ব এইবাৰ পুৰা 100% গেৰাণ্টি আৰু হয় 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 আমি বিচাৰোঁ আকৌ মোদী চৰকাৰ হওক ভাৰতত সেইটো কাৰণত চবেই ওলাই আহিছে আৰু চবেই ওলাই আহিছে আকৌ মোদী চৰকাৰ লাগিবই অতি সুন্দৰ অনুভৱ কাৰণ আমাৰ তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে গতিকে আমি সকলোৱে তেওঁক পুষ্পাঞ্জলি জনাবলৈ ৰখি মোদী চৰকাৰ সঁচাকৈ আমি অশেষ শক্তিশালী আমাৰ বাহুত অনেক শক্তি আছে আৰু আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ আমি বিশ্ব দৰবাৰত লৈ যাম আকৌ এবাৰ নতুনকৈ তেওঁক লৈ যাম প্ৰধানমন্ত্ৰী হিচাপত আমি যেতিয়ালৈ আমি মহিলা শক্তি জাগ্ৰত হৈ থাকোঁ তেতিয়ালৈ আমাৰ জয়যুক্ত হৈ থাকিব আমি আগুৱাই গৈ থাকিম আমাক কোনেও বাধা দিব নোৱাৰে ভালে লাগিছে আৰু এইটোৱে কম কি ভাল লাগিছে এইটোৱে ইয়াতে বহুত ভাল পৰিৱেশ দেখিছোঁ বিজেপিৰ ইমান ছাপোৰ্টাৰবিলাক দেখিছোঁ ন তো ভালে লাগিছে আৰু পৰিৱেশটো ভালে লাগিছে এইবাৰ বিজুলী কলিতা মেধি জিকাটো সেইটোতো 100% তেখেত জিকিবই তেখেতে শ্লোগান কি দিছ শ্লোগান শ্লোগানটো দিয়া মোদী আকৌ এবাৰ মোদী চৰকাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ বহুত ধুনীয়া পৰিৱেশ মানে অমিত শ্বাহ মানে মোদীময় হৈ গৈছে আমাৰ অসম পুৰা মোদীময় হৈ গৈছে আমি আকৌ মোদী চৰকাৰক আনিম আকৌ আমাৰ বিশ্ব দৰবাৰত আমি লৈ যাম মোদীজীক আমি বিশ্ব দৰবাৰত লৈ যাম বিশ্বগুৰুৰ আসনত বহাই দিছোঁ আমি তো আমাৰ পুৰা অসম মোদীময় আপোনাক আজি ক'ব ভাষা নাই মোৰ ইমান খুচি লাগিছে মোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা শক্তিসকলক শক্তিশালী কৰাৰ লগতে আত্মনিৰ্ভৰশীল কৰাৰ বাবে বিভিন্ন ধৰণৰ আঁচনি লৈছে মহিলা শক্তিক যাতে সদায় জাগ্ৰত হওক আৰু এইবাৰ গুৱাহাটী লোকসভা সমষ্টি বিশেষকৈ মহিলা প্ৰাৰ্থী বিজেপিৰ পৰা উঠিছে তেওঁ জিকাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি ক'ব ক'বই নালাগে আৰু কোনোবা আছে নে আপোনালোকে জানে নে কোনোবা আছে কাকবা দিব পাৰে কাকবা ভোট দিব পৰা এটা জাগা আছে নে আপুনি কওকচোন এটা জাগা আছে যে এইটো জাগাত কাকবা ভোট দিব পাৰে কোনো জাগাই নাই আপনি চাওকচোন শিলগুটি এটা ফেলালে আপনি বিজেপিয়ে পাব বেলেগ নাই কাৰো ঘৰত নাই কিয় থাকিব ইমান দিছে চাউলৰ পৰা ৰেচন কাৰ্ডৰ পৰা পঢ়া শুনাৰ পৰা বাচ্চা স্কুলত গৈ পঢ়িব ইউনিফৰ্মৰ পৰা ইয়াৰ খানাৰ পৰা কিতাপৰ পৰা কি লাগে দিয়া নাই আজি নিযুত মইনা দিব বাচ্চাই আজি যে পঢ়ি মেট্ৰিক পাছ কৰিব তাকে দিব 10,000 যোনে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি তাক দিব 12,000 যোনে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বিয়ে হ'ব তাক দিব 25,000 আৰু কি লাগে মানে মোদীজী কৈছে বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে আপোনালোকে ল'ৰাটোৰ চিন্তা কৰক ছোৱালীটোৰ কাৰণে মই আছোঁ আপোনালোকৰ ছোৱালীৰ কাৰণে মই আছোঁ মই কৰি দিম আৰু কাক ভোট দিব পাৰে আপুনি কওকচোন মোৰতো নালাগে যে মানুহে চকু মুজি ভোট দিব